কথাটো দুৰ্ভাগ্যজনক। আচলতে আমি 2005 চন মানৰ পৰা BPF দল ক্ষমতাত অহাৰ পিছত শুক্লাই চেৰফাঙত খেলাৰ এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি 15 আগষ্ট যেতিয়াই পালন কৰিছোঁ তেতিয়াই ফুটবল খেলা আমি প্ৰায় প্ৰত্যেক বছৰে আমি অনুষ্ঠিত কৰিছোঁ। বিগত 4টা বছৰ ফুটবল খেলা অনুষ্ঠিত হোৱা নাই। বৰ্তমান চৰকাৰৰ দিনত আমি এইবাৰ এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ যুৱ উৎকৰ্ষ সাধনৰ কাৰণে, আমাৰ যুৱকসকলক আগুৱাই অনাৰ কাৰণে পুনৰ ফুটবল খেলাৰ সেই পৰিৱেশটো আমি ঘূৰাই আনিব বিচাৰিছোঁ। কাৰণ শুক্লাই চেৰফাঙত ফুটবলৰ এটা সময়ত নাম আছিল। আমি সেই প্ৰচেষ্টা আগত ৰাখি আমি পৰহি দিনাখন সিদ্ধান্ত লৈছিলোঁ আমি এইবাৰ 10 আগষ্টৰ পৰা ফুটবল খেলা অনুষ্ঠিত কৰিম আৰু শুক্লাই যিটো চেণ্ট্ৰেল ষ্টেডিয়াম সেই ষ্টেডিয়ামত আমি প্ৰত্যেক বছৰে খেলা অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰো আমি প্ৰয়াস কৰিছিলোঁ। এনেকুৱা নহয় কথাটো বোলে শুক্লাই চেণ্ট্ৰেল ষ্টেডিয়ামত খেলাৰ জেগাটোহে আছে, যথেষ্ট ডাঙৰ ষ্টেডিয়াম। আমি আগতে আমাৰ 15 আগষ্টৰ যিটো কাৰ্যসূচী সেই কাৰ্যসূচীটো খেলাৰ জেগাটো এৰি বাহিৰত আমি কৰিছিলোঁ, এতিয়াও জেগা আছে। তো এইবাৰ আমি প্ৰচেষ্টা হাতত লৈছিলোঁ, আমি আমাৰ 15 আগষ্টৰ যিটো কাৰ্যসূচী সেইটো আমি দলৰ কাৰ্যালয়ত কৰিম, মাত্ৰ খেলাখন আমি তাতে অনুষ্ঠিত কৰিম। কালি আমাৰ যুৱ BPFৰ আৰু আমাৰ ছাত্ৰ সংগঠন BSUৰ সভাপতি সম্পাদক গ'ল, কিন্তু পৰহি দিনা ৰাতিয়ে এই কথা গম পোৱাৰ লগে লগে তাত 15 আগষ্টৰ যিটো প্ৰগ্ৰেম, চৰকাৰী প্ৰগ্ৰেম বুলি কয়, ৰণেন নাৰ্জাৰী ডাঙৰীয়াৰ প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটোৰ কাৰণে ফিল্ডৰ ভিতৰতে বাঁহ পেলাই দিলে, খুঁটাকেইটা পুতি পেলালে। তো এনেকুৱা ধৰণৰ কথাবিলাক হাঁহি উঠা কথা। কাৰণ ডাঙৰীয়াসকলৰ হয়তো মনত নাই, লাজেই নাই তেওঁলোকৰ। এই ষ্টেডিয়াম গণেশ কছাৰীয়ে বনোৱা, সেই ষ্টেডিয়ামৰ পাকাৰ বেৰ ভাঙি তেওঁলোকে প্লাষ্টিকৰ বেৰ দিছে আৰু তাত আমাক খেলা অনুষ্ঠিত কৰিব দিয়া নাই। ভাবুকি দিছে এক প্ৰকাৰ যোৱাকালি। গতিকে তাৰ পিছতো আমি ঔবাৰী যিখন ফিল্ড সেই ফিল্ডখনত পুনৰ খেলা চলাম বুলি আমি ঠিক কৰিলোঁ। এতিয়ালৈকে তাত সিদিনা হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিল, তেখেতৰ যি প্ৰগ্ৰেম সেই প্ৰগ্ৰেমৰ যিটো টেণ্ট হাউচ সেই টেণ্ট হাউচটো মুকলি কৰা নাই। গতিকে খেলাখন আমি চলাবলৈ চেষ্টা কৰিছোঁ। ডাঙৰীয়াসকলে খেলাক বাধা দিয়াতকৈ 2-এখন ফিল্ড বনাওক, সেইটোৱে আহ্বান জনাইছোঁ। চৰকাৰত আছে, এখন ফিল্ড বনাই দেখুৱাওকচোন। গণেশ কছাৰীয়ে বনোৱা ষ্টেডিয়ামত খেলা পাতিব নিদিয়ে, ভাল কথা। ঔবাৰী ফিল্ড গণেশ কছাৰীয়ে বনাইছিল, তাতে খেলা পতাৰ পৰিৱেশ নাই। এতিয়া আমি নগদত পাতিম বুলি ভাবিছোঁ, তাতো বা UPPL আৰু ঠিক হয়। গতিকে খেলাৰ পৰিৱেশ যুৱ উৎকৰ্ষ সাধনৰ কাৰণে BPF দলে আমি চেষ্টা কৰিছোঁ আৰু চৰকাৰত থকা বিশেষকৈ ষ্টেডিয়ামত অনুষ্ঠিত কৰা BJP দলৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোৱে আমাক বাধা দিছে। তো এইখিনি।